নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলত। বন্ধুসকল, আজি মই আহিছোঁ কৰ্ণাটক ৰাজ্যৰ ৰামনগৰ অঞ্চলত, য'ত 1975 চনৰ 15 আগষ্টত ক্লিপ শ্ব' শ্বুট হৈছিল। মই আপোনালোকক কিছুমান লোকেশ্যন দেখাব আহিছোঁ, প্ৰায় বেংগলোৰৰ পৰা 40 কিলোমিটাৰ দূৰত। আৰু এই 40 কিলোমিটাৰ দূৰত্বই আমাক দেখাব 50 বছৰ পুৰণা শ্বুটিং লোকেশ্যন। সেইবাবে বন্ধুসকল, এই ভিডিঅ'টো বিনা স্কিপত আপোনালোকে চাই থাকক, শেষলৈকে চাব। মই এতিয়া এখন অটো ল'ম, অটো লৈ ডাইৰেক্ট ৰামনগৰ গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিম। जब मेरा शूट खत्म हो जाएगा ना, तब आपको मैं कॉल करूंगा, आप मुझे पिकअप कर लीजिएगा। ओके भाई। বন্ধুসকল, এইখন পাহাৰো ফিল্মত দেখুওৱা হৈছিলে। চাওক কিমান ডাঙৰ পাহাৰ। আৰু যিটো ৰাস্তা দি গৈ আছোঁ, এইটো ৰাস্তা আগতে 2 লাইন আছিলে, বৰ্তমান 4 লাইন হৈছে। ফ্লাইঅভাৰ গৈছে ওপৰেদি। এইটো ৰাস্তা যিটো ৰাস্তা দি মই গৈ আছোঁ, এইটো ৰাস্তা ৰামনগৰ চিটিত গৈছিলে। চিটিৰ পৰা মই এতিয়া ৰামনগৰ গাঁৱলৈ 3 কিলোমিটাৰ দূৰত্বত আহিছোঁ। চাওক, বৰ্তমান ইউটিউবাৰ ইয়াত সদায় আহে, ডেইলি আহে। ইয়াত মানে চুলে শ্বুটিং হৈছিলে, সেইকাৰণে মই আপোনালোকক অলপ সময় পিছতেই মই আপোনালোকক সব মেচিং কৰাই দেখাই দিম, A to Z। बसंती गया था, इसी रास्ते से गया था। मसना, हाँ 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 हाँ, उधर। বন্ধুসকল, শোলে মুক্তিৰ লগে লগেই কেইদিনমানৰ ভিতৰত বক্স অফিচত এক ডাঙৰ সফলতা লাভ কৰিছিল। এই ছবিখনে সমগ্ৰ ভাৰতৰ বহু ছবিগৃহত অবিৰতভাৱে চলি থকাৰ অভিলেখ ভংগ কৰিছিল আৰু মুম্বাইৰ মিনাৰ্ভা থিয়েটাৰত 5 বছৰতকৈও অধিক সময় চলিছিল। বন্ধুসকল, যিহেতু এইটো ৰাস্তা দি গৈ আছোঁ, এইটো ৰাস্তাৰো লোকেশ্যন এটা ওলাব এতিয়া। যেতিয়া হিমা মালিনী মেম আৰু অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ ছাৰক ৰামনগৰ ষ্টেচনৰ পৰা ৰামনগৰ গাঁৱলৈ যেতিয়া লৈ গৈ আছিলে, তেতিয়া এইটো পাহাৰ আপোনালোকে চাব পাৰে। মেচ কৰাত অলপ অসুবিধা হৈছে, পাহাৰকেইটা চেম মিলি গৈছে, কাৰণ ইয়াত মাজত গছ গছনি হৈ গৈছে, এটা গছ আছে সেইকাৰণে। কিন্তু এইটো পুখুৰী যে চাই আছে আপোনালোকে, এইখন পুখুৰী ওপৰৰ পৰা যেতিয়া কেমেৰাটো এংগেলত দেখাইছিলে, আপোনাক মই স্ক্ৰীনশ্বট মাৰি আছোঁ, এইটো চাওক, এইটো চাওক। বন্ধুসকল, ঠাকুৰৰ হাভেলি যে আছিলে, তাত যাম এতিয়া ওপৰত। এইটো বৰ্তমান 20 টকা টিকেট কাটিম, টিকেট কাটি পিছত ওপৰত যাম। कितना रुपये भैया? 25। यहाँ से टिकट लिया 1 पर्सन का 25 रुपया। तो मैं यहाँ से आप लोगों को सारा एरिया दिखाऊंगा, सब दिखाऊंगा आप लोगों को। तो फिलहाल देखते रहिए वीडियो। এইটো সাইনবোর্ডত সব লিখা আছে, গাইডলাইন মতে আমাৰ ওপৰত যাব লাগিব। আৰু ইয়াত মানে স্মক কৰিব নোৱাৰিম, গুটকাও খাব নোৱাৰিম। বন্ধুসকল, আৰু এটা লোকেশ্যন দেখাই আছোঁ। যেতিয়া জেলাৰ চাহাব ৰামনগৰ ষ্টেচনৰ পৰা ঠাকুৰ চাহাবৰ হাৱেলিত গৈ আছিলে, এইটো ৰাস্তাৰে গৈ আছিলে, এইটো চাব পাৰে আপোনালোকে। মই তলৰ পৰা ভিডিঅ' কৰি আছোঁ, সেইকাৰণে আৰু অলপ গছ গছনি হৈ গৈছে। বৰ্তমান মই আপোনালোকক যেতিয়া ৰাস্তাটো অলপ এই টাৰ্ণিংটো মই দেখাই আছোঁ, মই ভিডিঅ'ৰ জৰিয়তে স্ক্ৰীন ভিডিঅ' মই লগাই দি আছোঁ। টাৰ্ণিংটো আপোনালোকে চাই ল'ব পাৰে। বন্ধুসকল, এই অঞ্চলৰ শিলৰ ভূখণ্ডত প্ৰায় 1.5-2 বছৰ ভিতৰত চিত্ৰগ্ৰহণ হৈছিল। 198 মিনিটৰ দৈৰ্ঘ্যৰ সৈতে 198 মিনিটৰ ছবিখন মুক্তি পায়। কিন্তু 1990 চনত মূল 204 মিনিটৰ সংস্কৰণটো ঘৰুৱা মাধ্যমত উপলব্ধ হয়। এইখন পাহাৰ যে আপোনালোকক দেখাই আছোঁ, এইখন পাহাৰ কেইবাবাৰো ফিল্মত দেখুওৱা হৈছিলে। মই আপোনালোকক সব মেচ কৰাই দেখাই আছোঁ। মই এতিয়া ঠাকুৰ চাহাবৰ হাৱেলি দেখাম আপোনালোকক। বৰ্তমান ঠাকুৰ চাহাবৰ হাৱেলি য'ত আছিলে, ইয়াত গছ গছনি হৈ গৈছে, সেইকাৰণে মই আপোনাক ওপৰৰ পৰা মই পাহাৰবিলাক মেচ কৰাই দেখাই দিম। বৰ্তমান মই ওপৰত যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াতে আছিলে ঠাকুৰ চাহাবৰ হাৱেলি, বৰ্তমান গছ গছনি হৈ গৈছে, কিন্তু পাহাৰটো চাব পাৰে। বন্ধুসকল, যেতিয়া ঠাকুৰ চাহাবৰ ফেমিলিক গব্বৰ সিঙে হত্যা কৰিছিলে গুলিয়াই, তেতিয়াই ঠাকুৰ চাহাবৰ ল'ৰা এজন ইয়াৰ এইটো পাথৰৰ পৰা পৰিছিলে। মই আপোনালোকক স্ক্ৰীনশ্বটত মেচ কৰাই আছোঁ, এইটো চাব পাৰে। এই পাথৰ দুটাৰ পৰা ঠাকুৰ চাহাবৰ ল'ৰা পঢ়ি আছে, আৰু মই এই পাথৰ দুটাত মই উঠি আছোঁ। 50 বছৰ পিছত এতিয়ালৈকে ছেম ছিষ্টেমতে আছে পাথৰবিলাক। ফাইনেলি মই যিটো এৰিয়াত আহিছোঁ, এইখন এৰিয়া গোটেই ফিল্মত বহুবাৰ দেখুওৱা হৈছে। মই বৰ্তমান আপোনালোকক যিটো জেগা মই দেখাব বিচাৰি আছোঁ, এইটো জেগা হ'ল গব্বৰ সিং, য'ত নেকি ঠাকুৰ চাহাবৰ ফেমিলিক হত্যা কৰাৰ পিছত যে বেকগ্ৰাউণ্ডবিলাক দেখাইছিলে, এইটো বেকগ্ৰাউণ্ড আপোনালোকক মই এটা এংগেলত মই দেখাই আছোঁ। বৰ্তমান যিখন লোকেশ্যন মই দেখাব বিচাৰি আছোঁ, এইটো চাব পাৰে ভিডিঅ'ৰ জৰিয়তে
একদম সেম টু সেম মিলি গৈছে চাইছে পাথৰবিলাক সেম সিস্টেমতে আছে চাই থাকক বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াতেই হৈছিলে চলে মুভি শ্বুটিং আৰু এইটোৱে আছিলে ৰামনগৰৰ ঠাকুৰ চাহাবৰ হাৱেলি এই দুটা পাত্ৰৰ আপোনালোকক লোকেশ্যনটো দেখাই আছোঁ এই দুটা পাত্ৰৰ মিলি যাব এতিয়া এইটো চাব পাৰে বন্ধুসকল এতিয়া বৰ্তমান এটা লোকেশ্যন দেখাই আছোঁ যেতিয়া ঠাকুৰ চাহাবৰ ফেমিলি মেম্বাৰক সবকেইটাক মাৰি পেলাইছিলে খালি এজন সৰু ল'ৰা আছিলে তেতিয়া গব্বৰ সিং আহি যে ৰখিছিলে এইটো চাব পাৰে জুম মাৰি মই দেখাই আছোঁ এইটো পাহাৰকেইটা এতিয়াও বৰ্তমান সেম সিস্টেমতে আছে এইটো চাওক বন্ধুসকল যেতিয়া ঠাকুৰ চাহাবৰ হাৱেলি দেখাইছিলে তেতিয়া যে এটা সৰু মাথাউৰি আছিলে আৰু ডাঙৰ পাথৰ আছিলে সেইটো আপোনালোকক দেখাম এয়া চাব পাৰে মই স্ক্ৰীনশ্বট লগাই দিছোঁ এইটো চাওক এইটো বেলেগ এংগলত যদি চাওঁ তেন্তে সব মিলি যায় এইটো চাব পাৰে এতিয়াও সেম গাঁতবিলাক সেম আছে বন্ধুসকল এতিয়া বৰ্তমান আপোনালোকক মাথাউৰিটো দেখাম মাথাউৰিতে বৰ্তমান অলপ চলপ যে 19-20 হৈ গৈছে কিন্তু হলেও মানে সেম সিস্টেমতে আছে চাওক এইখন হৈছে পুখুৰীটো মিলাই চাব পাৰে আৰু এইখন হৈছে মাথাউৰিটো গৈ এই পাথৰত গৈ লাগিছে এই পাথৰ আৰু এইটো পাথৰ নহয় চাব পাৰে আপোনালোকে ইয়াত 50 বছৰ আগত কেনেকুৱা আছিলে এতিয়া 50 বছৰ পিছত কেনেকুৱা অৱস্থা হৈছে অলপ মাটি ওপৰত পৰিছে এইখন লোকেশ্যন হৈছে ঠাকুৰ চাহাবৰ যেতিয়া সব ফেমিলি মেম্বাৰক মাৰি পেলাইছিলে খালি এজনী বাচ্চা আছিল এই বাচ্চাটোক যেতিয়া মাৰাৰ আগতে গব্বৰ সিং আহি আছিলে এইটো লোকেশ্যন মেচ কৰি আপোনালোকে চাব পাৰে অৱশেষত মই এটা লোকেশ্যন দেখাব বিচাৰিছোঁ ইয়াত মছজিদ যে আছিলে এই পাথৰ মেচ কৰাই আছোঁ এটা পাথৰ আছিলে এই পাথৰটো আপোনালোকে চাব পাৰে ইয়াতে আছিলে এইটো পাথৰ ইয়াতে মছজিদ আছিলে এইটো চাওক তো বন্ধুসকল মই এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে ৰামনগৰৰ লোকেশ্যনবিলাক এনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি মোৰ কিবা ভুল হৈ গৈছে তেন্তে এইটোও জনাব জয় হিন্দ জয় আই অসম